নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্ষী ৰমজান মাহতে পঞ্চায়ত নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ ঈদৰ পিছদিনাই ঘোষণা কৰা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন 2 পৰা 3 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে বুলি ইতিমধ্যে মন্তব্য কৰা হৈছে ইয়াৰ উপৰি চৰকাৰ সাজু হৈছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এই মুহূৰ্তলৈ সবিশেষ তথ্য মন্তব্য আছে টাইমেটৰ দৰ্শকসকলৰ বাবে মন্তব্য দিয়াৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰমজান মাহতে পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ সকলোৱে যেহেতু অপেক্ষাৰে ৰৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে বা পঞ্চায়ত নিৰ্বাচনৰ দিনৰ বাবে ঈদৰ পিছদিনাই ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন অপেক্ষা কেৱল ঈদলৈ 2 পৰা 3 এপ্ৰিলত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ আৰু শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনোৱা হৈছে নিৰ্বাচন আয়োগক জনোৱা হৈছে গতিকে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰাৰ আহ্বান জাৰি কৰা হৈছে আৰু এপ্ৰিল মাহৰ শেষলৈকে নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰাৰ চিন্তা চৰ্চাও কৰা হৈছে অধিসূচনা জাৰি কৰাৰ 30 দিনৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ কৰাৰ চিন্তা চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য কৰিছে শীঘ্ৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে বুলি উল্লেখ কৰিছে ৰমজান মাহতে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে ঈদৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা 2 পৰা 3 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব পাৰে বুলি ইতিমধ্যে মন্তব্য কৰিছে ৰঞ্জিত দাসে ৰমজান মাহতে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে সকলোৱে যেহেতু কল্পনা কৰি আছে পঞ্চায়ত নিৰ্বাচনক লৈ অপেক্ষাৰে বাট চাই আছে যে পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ'ব সকলোৱে অপেক্ষা এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ'ব আৰু সকলোৰে অপেক্ষাৰ অৱশেষত অন্ত পৰিবলৈ গৈ আছে এতিয়া কেৱল অপেক্ষা ঈদৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰঞ্জিত দাসে বৃহৎ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে ঈদৰ পিছদিনাই ঘোষণা কৰা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন অৰ্থাৎ 2 এপ্ৰিল বা 3 এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু 28 এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে গতিকে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে সকলোৰে অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে সকলোৱে যেহেতু অপেক্ষা কৰি আছে গতিকে আপুনি ঈদৰ বাবে অপেক্ষা কৰক ঈদৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনোৱা হৈছে নিৰ্বাচন আয়োগক আৰু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰাৰ আহ্বান জনোৱা হৈছে এপ্ৰিল মাহৰ শেষলৈকে নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰাৰো চিন্তা চৰ্চা কৰা হৈছে আৰু অধিসূচনা জাৰি কৰাৰ 30 দিনৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ কৰাৰো চিন্তা চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে তেখেতৰ মন্তব্য আগবঢ়াইছো টাইমেটৰ দৰ্শকসকলৰ এপ্ৰিলৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰে প্ৰস্তুত হৈছোঁ ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰে প্ৰস্তুত হৈছোঁ ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰে প্ৰস্তুত হৈছোঁ ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে
ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব। যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব। যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব। যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে